Hello everyone. Welcome to Career Class. অন্য এটা ইন-ডেপথ কাৰেণ্ট এফেয়াৰ এনালিচিছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো হৈছে G20 সামিট। যোৱা বছৰ আমি দেখিবলৈ পাইছিলোঁ যে ভাৰতৰ সভাপতিত্বত G20ৰ শীৰ্ষ সন্মিলন ভাৰতত অনুষ্ঠিত কৰা হয়। আৰু এই বছৰ সেই সভাপতিত্ব লাভ কৰিছে ব্ৰাজিলে। এতিয়া G20 সামিটৰ বিষয়ে আমি জনাটো কিয় প্ৰয়োজনীয়? G20 যিটো গোট আছে সেইটো হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় এটা গোট আৰু এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন গোটসমূহ যিবিলাক আছে তাৰ বিষয়ে গভীৰভাৱে আমি জনাটো প্ৰয়োজনীয় হৈ পৰে GS2 পাৰ্সপেক্টিভত। লগতে প্ৰিলিমছতো আমি বহুবাৰ এনেকুৱা ধৰণৰ গোটসমূহৰ যিবিলাক মেম্বাৰ্ছ হয়, কেনেকুৱা ধৰণৰ কাম কৰে, হেডকোৱাৰ্টাৰ্ছ ক'ত আছে, এনেধৰণৰ বহুত প্ৰশ্ন আমি দেখিবলৈ পাইছোঁ। সেইবাবে আজি আমি G20ৰ বিষয়ে আলোচনা কৰিম আৰু এই আলোচনাৰ দ্বাৰা আপোনালোকেও প্ৰিলিমছত ইয়াৰ ওপৰত অহা প্ৰশ্নসমূহ আৰু মেইনছত যিসমূহ প্ৰশ্ন আহে তাৰ ওপৰত ধুনীয়াকৈ উত্তৰ লিখিবলৈ সক্ষম হ'ব। এতিয়া G20ৰ যি সামিট হয় বা শীৰ্ষ সন্মিলন হয়, এইটো এটা ইণ্টাৰ গভৰ্ণমেণ্টেল ফোৰাম হয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি গ্লোবেল যিটো ইকনমিক কোঅপাৰেশ্যন হয় বা আমাৰ গ্লোবেল ইকনমিটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আৰু বিভিন্ন ক্ষেত্ৰত আমি যাতে একত্ৰিত হৈ একেলগে কাম কৰি বিশ্বৰ বিভিন্ন সমস্যাসমূহ একেলগে সমাধান কৰিব পাৰোঁ, তাৰ বাবে বনোৱা এটা গোট হয়। এই গোটটোত যদিও প্ৰাৰম্ভিকভাৱে অকল গ্লোবেল মাইক্ৰ' ইকনমিক ইছ্যুজবিলাক লৈ পেলাই চিন্তিত আছিল বা একেলগে আহি পেলাই এইসমূহ যিবিলাক প্ৰব্লেমছ বা প্ৰত্যাহ্বান আছিল সেইসমূহ সলিউশ্যনৰ কাৰণে সমাধানৰ কাৰণে একত্ৰিত হৈছিল, কিন্তু পিছলৈ আমি ইয়াৰ এজেণ্ডা বহুত বাঢ়ি যোৱা দেখিবলৈ পাওঁ। এই এজেণ্ডাৰ ভিতৰত আহি পৰে ট্ৰেড, ক্লাইমেট চেঞ্জ, ছাষ্টেইনেবল ডেভেলপমেণ্ট, কৰাপশ্যন, টেৰৰিজম, অন্যান্য বিভিন্ন বিষয়বস্তুবোৰ ইয়াৰ আমব্ৰেলাৰ আণ্ডাৰত সাঙুৰ খাই পৰে। আৰু G20 ৰিলেটেড প্ৰিলিমছত আমি 2020ত এটা প্ৰশ্ন দেখিবলৈ পাওঁ। প্ৰশ্নটো আছিল এনেধৰণৰ: In which one of the following groups are all the 4 countries members of G20? A. Argentina, Mexico, South Africa and Turkey. B. Australia, Canada, Malaysia and New Zealand. C. Brazil, Iran, Saudi Arabia and Vietnam. And D. Indonesia, Japan, Singapore and South Korea. এতিয়া এনেধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ আমি জানিবলৈ হ'লে আমি সঠিকভাৱে জানিব লাগিব এই গোটসমূহৰ কোনবিলাক কাণ্ট্ৰিজ, কোনবিলাক দেশ ইয়াৰ অন্তৰ্ভুক্ত হয় বা কোনবিলাক দেশে এই গোটসমূহ একেলগে আহি পেলাই নিৰ্মাণ কৰিছে। এতিয়া আপোনালোকক G20ৰ কাৰণে মই এটা স্পেচিয়েল ট্ৰিক দিম, যিটো ট্ৰিকৰ সহায়ত আপোনালোকে বহুত সহজে এই গোটটোৰ মেম্বাৰ্ছসকলৰ নাম বা দেশসমূহৰ নাম সহজে আপোনালোকে মনত ৰাখিব পাৰিব। ট্ৰিকটো হৈছে ABC ফুৰিবলৈ গৈছিল আৰু আইচক্ৰীম খালে। তাৰপিছত জাকৈ মাৰি চালে আৰু যদি তুমি ভাল পোৱা তেনেহ'লে তুমিও ওলাবা। চ' এইটোক আমি কেনেধৰণে ভঙাব পাৰোঁ, এতিয়া কেনেধৰণে মনত ৰাখিব পাৰে? ABCত আপোনালোকে মন কৰিব, A দুখন কাণ্ট্ৰি আছে, আৰ্জেণ্টিনা আৰু অষ্ট্ৰেলিয়া। B ফৰ ব্ৰাজিল, C ফৰ কানাডা এণ্ড চাইনা। ফুৰিবলৈ গৈছিল, F ফৰ ফ্ৰান্স আৰু G ফৰ জাৰ্মানী। আইচক্ৰীম খালে, আইচক্ৰীমত আপোনালোকে মন কৰিব 3টা আইচক্ৰীম খালে। 3জন ABC আছিলে, 3টা আইচক্ৰীম খালে আৰু I 3টা আছে, তাত I হৈছে ইণ্ডিয়া, ইণ্ডোনেছিয়া আৰু ইটালী। তাৰপিছত কি কৰিলে? জাকৈ মাৰিছিলে। J ফৰ জাপান, K ফৰ কোৰিয়া, মাৰিছিল M ফৰ মেক্সিকো, R ৰাছিয়া আৰু Sত দুখন কাণ্ট্ৰি আছে, ছৌদি আৰবিয়া আৰু সাউথ আফ্ৰিকা। লগতে আছে যে যদি তুমি ভাল পোৱা তুমিও ওলাবা। T ফৰ টাৰ্কি, U ফৰ ইউনাইটেড কিংডম এণ্ড ইউনাইটেড ষ্টেটছ আৰু লগতে আহি পৰে আফ্ৰিকান ইউনিয়ন আৰু ইউৰোপিয়ান ইউনিয়ন। একেলগতে এইসমূহ দেশ, টোটেল 19খন দেশ আছে, লগতে আছে ইউৰোপিয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন। আশা কৰোঁ আপোনালোকে এই ট্ৰিকটোৰ সহায়ত ধুনীয়াকৈ যিটো প্ৰশ্ন মই কৈছিলোঁ 2020ত আহিছিলে, সেই প্ৰশ্নটোৰ উত্তৰ ধুনীয়াকৈ আপোনালোকে দিব পাৰিব। এতিয়া G20ৰ যিটো গোট হয়, যাৰ সভাপতিত্ব লাভ কৰিছিলে ইণ্ডিয়াই বা ভাৰতে যোৱা বছৰ, তাৰ সহায়ত আমাৰ কাৰণে কি সুবিধা হ'ল? তাৰ সহায়ত যিহেতু সভাপতিত্বত
ভাৰত আছিলে ভাৰতে বহুত কিছুমান ইছ্যুজ এজেণ্ডালৈ আনিব পাৰিছিলে আৰু এই কমপ্লেক্স ইকনমিক চেলেঞ্জেছসমূহ যিসমূহ আমাৰ ক'ভিডৰ পিছত আমাৰ গোটেই ভাৰতবৰ্ষত বা গোটেই বিশ্বতে আমি দেখিবলৈ পাইছিলোঁ সেই যিবিলাক সমস্যাসমূহ এই সমস্যাসমূহ সমাধানৰ কাৰণে কিছুমান বিশেষ পদক্ষেপ ল'বলৈ সক্ষম হৈছিলে এতিয়া G20ৰ যদি ইতিহাসলৈ যাওঁ কেনেকৈ এই গোটটোৰ উৎপত্তি হ'ল তেনেহ'লে আমি চাব লাগিব যে 1997-1998ত এটা ফাইনেন্সিয়েল ক্ৰাইচিছ আহিছিলে এই ফাইনেন্সিয়েল ক্ৰাইচিছ আহিছিলে এছিয়ান টাইগাৰ্ছ মানে আছিয়ান দেশসমূহৰ মাজত কি হৈছিলে যে একেটা সময়তে বহুত ফৰেন ইনভেষ্টাৰ্ছসকলে তেখেতসকলৰ ইনভেষ্টমেণ্টসমূহ এইসমূহ দেশৰ পৰা উঠাই লৈছিল যাৰ কাৰণে এটা ডাঙৰ সমস্যাত পৰিছিল আৰু এই সমস্যাৰ কাৰণেই G20ৰ জন্ম হয় আৰু এই পাৰ্টিকুলাৰ ফ'ৰামটোৱে এই পাৰ্টিকুলাৰ গোটটোৱে সময়ে সময়ে আমাৰ মেক্ৰ' ইকনমিক ষ্টেবিলিটিৰ কাৰণে যাতে আমাৰ বিত্তীয় সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ এটা ষ্টেবল যাতে ইকনমি এটা আমি গ্ল'বেল ইকনমিক চিটুৱেশ্যন এটা আমি ক্ৰিয়েট কৰিব পাৰোঁ তাৰ কাৰণে সদায় কাম কৰি আহিছে আকৌ যেতিয়া 2008 চনত এটা গ্ল'বেল ফাইনেন্সিয়েল ক্ৰাইচিছ আহিলে তেতিয়া এই যিটো আমাৰ গোট আছিলে G20ৰ এই গোটটো আপগ্ৰেড কৰা হ'ল য'ত সামিট লেভেল যিখিনি আমাৰ প্ৰত্যেক বছৰে যে এই গোটটোৱে লগ হ'ব আৰু বিভিন্ন ক্ৰাইচিছ যিবিলাক আমাৰ বিশ্বত আহি পৰিছে সেই ক্ৰাইচিছৰ কাৰণে তেখেতসকলে একেলগে আলোচনা কৰি কোঅৰ্ডিনেশ্যনত কিছুমান সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হয় আৰু তেতিয়াৰ পৰাই G20 লিডাৰ্ছসমূহে ৰেগুলাৰ বেচিছত মিটিং কৰি আহিছে আৰু এই মিটিঙে বহুতখিনি সমস্যা আমাৰ যিবিলাক গ্ল'বেল ইকনমিক প্ৰব্লেমছ বা ফাইনেন্সিয়েল ক্ৰাইচিছ যিসমূহ হৈছে সেইসমূহৰ কাৰণে ধুনীয়া সমাধান আমাক আগবঢ়াইছে এটা বহুত ধুনীয়া ইনফৰমেশ্যন আপোনালোকে মনত ৰাখিব এইখিনিতে যে এই গোটেইখিনি মেম্বাৰ্ছ একেলগে লগ হৈ পেলাই 85% অফ দ্য ৱৰ্ল্ড GDP টোটেল GDP বিশ্বৰ GDP 85% তেওঁলোকে কনষ্টিটিউট কৰে 75% অফ দ্য ইণ্টাৰনেশ্যনেল ট্ৰেড তেখেতসকলে কৰে আৰু টোটেল পপুলেশ্যন যদি আমি চাওঁ জনসংখ্যাৰ ভিত্তিটো এৰাউণ্ড 2/3 অফ দ্য পপুলেশ্যন এইখিনি কাণ্ট্ৰিতে আমি দেখিবলৈ পাওঁ আৰু এই যিবিলাক মিটিংছ হয় প্ৰত্যেক বছৰে যিসমূহ মিটিং হয় এই মিটিঙত বহুত ভাল ভাল লিডাৰ্ছ আমি একেলগে আহি পেলাই কিছুমান সমস্যাৰ সমাধান কৰা দেখিবলৈ পাওঁ লগতে কিছুমান ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন যেনেকৈ ইউনাইটেড নেশ্যনছ ৱৰ্ল্ড বেংক OECD ASEAN এইসমূহ গোটেও আহি পেলাই সহায় সহযোগিতা কৰে এতিয়া ইয়াৰ কেনেকুৱা ধৰণে অনুষ্ঠিত কৰা হয় কেনেকুৱা ষ্ট্ৰাকচাৰ্ছ আছে কেনেকৈ ফাংচন কৰে G20 তেতিয়া যদি আমি চাবলৈ যাওঁ তেনেহ'লে আমি দেখোঁ যে এই G20 বছৰেকত যি মিটিং হয় আমাৰ ফাইনেন্স মিনিষ্টাৰ্ছ আৰু চেণ্ট্ৰেল বেংক গভৰ্ণৰ্ছসকলৰ এটা মিটিং হয় আৰু লগতে লিডাৰ্ছসকলৰো মিটিং হয় এভৰি ইয়েৰ আৰু প্ৰত্যেক বছৰৰে এই যিটো মিটিং হয় তাৰ দ্বাৰাই আমাৰ এই যিবিলাক গ্ল'বেল ফাইনেন্সিয়েল ক্ৰাইচিছ আছে এই গ্ল'বেল ফাইনেন্সিয়েল ক্ৰাইচিছৰ কাৰণে তেখেতসকলে সমাধান উলিয়াই আনে তাৰ কাৰণে দুটা ট্ৰেকছ আছে এটা হৈছে ফাইনেন্স ট্ৰেক য'ত ফাইনেন্স মিনিষ্টাৰ্ছসকলে এই বিত্তীয় চিন্তাধাৰাবিলাক কৰে তাৰ লগতে আছে শ্বেৰপা ট্ৰেকে বিভিন্ন ফাইনেন্সিয়েলৰ উপৰিও কিছুমান অন্যান্য বিষয়বস্তু যেনেকৈ কৰাপশ্যন গ্ল'বেল ক্লাইমেট চেঞ্জ ৰাইজিং টেম্পাৰেচাৰ টেৰৰিজিম এই বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট যিবিলাক গ্ল'বেল কনচাৰ্নছ আছে তাক লৈ পেলাই তেওঁলোকে চিন্তা চৰ্চা কৰে আৰু প্ৰত্যেকখন দেশৰে এজন শ্বেৰপা তেওঁলোকে নমিনেট কৰে সেইখিনিতে আপোনালোকে মন কৰিব যে আমাৰ ভাৰতবৰ্ষৰ শ্বেৰপা হিচাপে আছে অমিতাভ কান্ত আৰু অমিতাভ কান্ত যিজন আমাৰ শ্বেৰপা হয় তেখেতেও এই বিভিন্ন শ্বেৰপা যিবিলাক বিভিন্ন দেশৰ পৰা আহে তেখেতসকলৰ লগত একেলগে মিলি পেলাই এইবিলাক যিবিলাক ইম্পৰ্টেণ্ট ইছ্যু যেনেকৈ এনাৰ্জি এনভাইৰনমেণ্ট হেল্থ টুৰিজম এই বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আলোচনাত বহে আৰু আলোচনাৰ অনুসৰি তেওঁলোকে বিভিন্ন সিদ্ধান্তসমূহ লয় আৰু এটা কথা আপোনালোকে মন কৰিব যে যিসমূহ ডিচিশ্যনছ এই G20 ছামিটসমূহত লোৱা হয় এইবিলাক কিন্তু বাইণ্ডিং নহয় মানে মেম্বাৰ কাণ্ট্ৰিজবিলাকে এইবিলাক যে ইমপ্লিমেণ্ট নিজৰ দেশত কৰিবই লাগিব সেইটো ধৰা বন্ধাত কোনো ধৰণৰ নিয়ম নাথাকে এতিয়া আমি বিশ্বৰ বিভিন্ন ধৰণৰ গোট দেখিবলৈ পাওঁ যেনেকৈ UN আছে ব্ৰিক্স আছে ASEAN আছে আৰু এই গোটসমূহৰ এটা ছেক্ৰেটেৰিয়েট আছে হেডকোৱাৰ্টাৰ আছে যেনেকৈ UNৰ নিউয়ৰ্কত আছে ব্ৰিক্সৰ চাংঘাইত আছে কিন্তু G20ৰ এনেকুৱা ধৰণৰ কোনো ছেক্ৰেটেৰিয়েট নাই তেনেহ'লে এই G20টোৱে ফাংচন কেনেকৈ কৰে G20ৰ এটা বিশেষ ব্যৱস্থা আছে যিটোৰ নাম হৈছে ট্ৰয়কা এই ট্ৰয়কাটো অনুষ্ঠিত কৰা হয় এই 19খনৰো অধিক যিকেইখন দেশ আছে এই দেশসমূহত বিভিন্ন কেইটামান গ্ৰুপছত ভাগ কৰি দিয়া হৈছে আৰু প্ৰত্যেকটো গ্ৰুপৰ অনুসৰি আমাৰ প্ৰেচিডেণ্টশ্বিপটো
চেঞ্জ হৈ থাকে এভৰি ইয়াৰ যেনেকৈ যোৱা বছৰ আমাৰ ইণ্ডিয়া আছিলে নেক্সট বছৰ ব্ৰাজিল হ'ব এইবছৰ ব্ৰাজিল হ'বলৈ গৈ আছে আৰু তাৰ নেক্সট বছৰ চাউথ আফ্ৰিকা হৈ আছে চ' এই তিনিখন দেশে একেলগে বহি পেলাই ট্ৰয়কাটো অনুষ্ঠিত কৰে ট্ৰয়কাত তেওঁলোকে বিভিন্ন তেওঁলোকৰ যিবিলাক মানে এক্সপিৰিয়েঞ্চেছ আছে যিসমূহ তেওঁলোকৰ এজেণ্ডা আছে সেইসমূহ একেলগে বহি পেলাই তেওঁলোকে নিৰ্ধাৰণ কৰে চ' এটা স্পেচিয়েল টাইপ অফ অৰ্গেনাইজেশ্যন আমি G20ত দেখিবলৈ পাওঁ আৰু G20ত মেম্বাৰ কাণ্ট্ৰিজৰ সলনিও কিছুমান পাৰ্মানেণ্ট কিছুমান এনেকুৱা ধৰণৰ ৰেগুলাৰ ভিজিটাৰ্ছ আছে যেনেকৈ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ৱৰ্ল্ড বেংক আৰু ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন লগতে এজন পাৰ্মানেণ্ট অবজাৰ্ভিং কাণ্ট্ৰি আছে যিখন হৈছে স্পেইন আৰু এতিয়া G20য়ে বিশেষ কি আমাক সহায় কৰিছে G20 এটা ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ বা আমাৰ বেলেঞ্চ অফ পাৱাৰ ক্ৰিয়েট কৰাত আমাক গ্ল'বেলি হেল্প কৰিছে এতিয়া আমি দেখিবলৈ পাওঁ যে UNৰ নিচিনা এটা গ্ল'বেল বডিত যেতিয়া আমি গ্ৰুপিংছ তাৰে যিখিনি লিডাৰশ্বিপ আমি দেখিবলৈ পাওঁ P5 নেশ্যন স্পেচিয়েলি UNSC যিটো কনষ্টিটিউট কৰে এই UNSCত আমাৰ গ্ল'বেল চাউথক ৰিপ্ৰেজেণ্ট কৰা কাণ্ট্ৰিজ নাই বা দেশ নাই চ' এই G20ত কিন্তু আমি সেইসমূহ দেশকো দেখিবলৈ পাওঁ যিসমূহে এনেকুৱা ধৰণৰ ডাঙৰ গ্ল'বেল যিবিলাক গ্ৰুপিংছ আছে তাত প্ৰতিনিধিত্ব মানে তাত তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন ইন দ্য লিডাৰশ্বিপ আমি দেখিবলৈ কম পোৱা যায় চ' G20 এনেকুৱা এখন মঞ্চ আমাৰ কাৰণে লৈ আহে য'ত আমি ডিফাৰেণ্ট আইডিঅলজিজ ডিফাৰেণ্ট পলিটিকেল ছিষ্টেম সৰু কাণ্ট্ৰি বা ডাঙৰ দেশ একেলগে মিলি পেলাই যিবিলাক আমাৰ বৰ্তমানৰ সমস্যা আছে সেই সমস্যাবিলাক এটা ধুনীয়াকৈ সমাধান কৰিবলৈ আমি বিচাৰিব পাৰোঁ আৰু এটা ধুনীয়া এটা আলোচনা চক্ৰৰে আমি যিবিলাক প্ৰত্যাহ্বান আমাৰ সন্মুখত আহিছে সেই প্ৰত্যাহ্বানবিলাক আমি ডিল কৰিবলৈ সক্ষম হওঁ আৰু যিহেতু যোৱা বছৰ 2023ত ইণ্ডিয়াই সভানেতৃত্ব লাভ কৰিছিলে সেই অনুসৰি আমাৰ গ্ল'বেল চাউথৰ যিবিলাক কনচাৰ্নছ আছে সেই বি ইট গ্ল'বেল ক্লাইমেট চেঞ্জ টেৰৰিজম মানি লণ্ড্ৰিং এই বিভিন্ন সমস্যাসমূহ বিশ্বৰ এনে এটা মঞ্চত লৈ যাবলৈ সক্ষম হৈছিলে আৰু ইণ্ডিয়াই বিভিন্ন সময়ত যিহেতু গ্ল'বেল চাউথ কাণ্ট্ৰিজবিলাকৰ মুখপাত্ৰ হৈ কাম কৰিছে চ' এইটোৱে এটা আমাৰ ভাৰতবৰ্ষক লিডাৰশ্বিপ ৰোল এটা দিবলৈ সক্ষম হৈছিলে আৰু গোলকীয় উষ্ণতা তাৰমানে ক্লাইমেট চেঞ্জৰ কাৰণে আমি স্পেচিয়েলি যিখিনি কাম কৰিবলৈ বিচাৰিছোঁ যেনেকৈ এনাৰ্জি এফিচিয়েঞ্চি আনিব বিচাৰিছোঁ ৰিনিউৱেবল এনাৰ্জিৰ পৰা বেছিকৈ আমি ফিউৱেলটো জেনেৰেট কৰিব বিচাৰিছোঁ এনাৰ্জি জেনেৰেট কৰিব বিচাৰিছোঁ যাতে আমাৰ ডেভেলপমেণ্টটোৱে বায়'ডাইভাৰ্চিটি লছ নকৰে আৰু এটা চাৰ্কুলাৰ কাৰ্বন ইকনমি যাতে আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে বিশেষ মানে প্ৰতিনিধিত্ব দিছে ভাৰতবৰ্ষই কিন্তু এইখিনিতে G20ৰ কিছুমান লিমিটেশ্যনছৰ কথাও আমি পাতিব লাগিব G20ৰ লিমিটেশ্যনছবিলাক এনেকুৱা যে যিহেতু বাইণ্ডিং নহয় লিগেলি বাইণ্ডিং নহয় প্ৰত্যেকখন কাণ্ট্ৰিয়ে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে সেইকাৰণে কিছুমান ডিচিশ্যনছ যদিও সমাধানৰ কিছুমান আহিলা যদিও তৈয়াৰ কৰা হয় সেই আহিলাসমূহ ভালদৰে ইমপ্লিমেণ্ট কৰা নহয় চ' আমি দেখিবলৈ পাওঁ যে যদিও ধুনীয়া ধুনীয়া সমাধান আমি লৈ আহোঁ কেতিয়াবা সেইখিনি কাৰ্যকৰী কৰা নহয় লগতে যিহেতু বিভিন্ন কাণ্ট্ৰিজ বিভিন্ন দেশসমূহ একত্ৰিত হয় বিভিন্ন দেশৰ বিভিন্ন আইডিঅলজিকেল ষ্টেণ্ডছ থাকে পলিটিকেল ছিষ্টেম থাকে আৰু সেই অনুসৰি কেতিয়াবা একেলগে কিছুমান ইম্পৰ্টেণ্ট ইছ্যুজৰ আমি সমাধান আগবঢ়াব নোৱাৰোঁ আৰু ঠিক তেনেদৰে 2008ৰ যিটো ফাইনেন্সিয়েল ক্ৰাইচিছ আহিছিলে সেই 2008ৰ ফাইনেন্সিয়েল ক্ৰাইচিছতো আমাৰ G20ৰ এটা কোঅৰ্ডিনেটেড ৰেছপন্স আমি দেখিবলৈ পোৱা নাছিলোঁ সেইবাবে কেতিয়াবা আমি ইম্পৰ্টেণ্ট কিছুমান ইছ্যুজ যেনেকৈ ক্লাইমেট চেঞ্জ বা টেৰৰিজম বা মানি লণ্ডাৰিং কৰাপশ্যন এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ইছ্যুজবিলাকৰ লৈ পেলাই আমি কিছুমান সমাধান আগবঢ়াবলৈ সক্ষম নহওঁ কাৰণ কি বিভিন্নজনে বিভিন্ন মতামত দিয়ে আৰু সেই মতামতবিলাক একেলগে আমি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু যিহেতু G20ৰ এটা পাৰ্মানেণ্ট ছেক্ৰেটেৰিয়েট নাই সেইকাৰণে যিটো ট্ৰয়কাৰ ব্যৱস্থা আছে তাৰ সহায়ত মনিটৰ কৰাটো এটা বহুত ডাঙৰ সমস্যা আহি পৰে এটা ইনএফিচিয়েণ্ট ছিষ্টেম গঢ় লৈ উঠিছে বুলি বহুতে মতামত আগবঢ়ায় তৎসত্ত্বেও G20 আমাৰ ইণ্ডিয়াৰ কাৰণে হৈ পৰে এটা ইম্পৰ্টেণ্ট ফ'ৰাম বা এটা ইম্পৰ্টেণ্ট মঞ্চ কাৰণ কি আমাৰ কাৰণে ইণ্ডিয়াৰ কাৰণে কিছুমান ইছ্যুজ যেনেকৈ গ্ল'বেল ক্লাইমেট চেঞ্জ গ্ল'বেল যিবিলাক আমি এটা পেণ্ডেমিক আমি দেখিবলৈ পালোঁ ৰিচেণ্টলি আৰু এনেকুৱা ধৰণৰ কিছুমান অন্যান্য বিষয়বস্তু যেনেকৈ টেৰৰিজম বা মানি লণ্ডাৰিং কৰাপশ্যন এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাকে আমাৰ ইণ্ডিয়াক বিশেষকৈ মানে
হেম্পাৰ কৰিছে আৰু আমাৰ ইণ্ডিয়া সদায় বিচাৰিছে যে আমাৰ গোটেই বিশ্বখন একেলগে ইনক্লুচিভ ৱেত ডাঙৰ দীঘল হওক গ্ৰ'থ হওক কাৰণ কি এই যিটো গ্ল'বেল চাউথত আমি যিসমূহ দেশ আমি দেখিবলৈ পাওঁ এইসমূহ দেশ বহুত বছৰ ধৰি বহুত মানে যিটো ছিষ্টেম আমি দেখিবলৈ পাইছোঁ কেপিটেলিষ্ট ছিষ্টেমত এটা ডিপ্ৰাইভড এটা ষ্টেচাৰত এইসমূহ দেশ কাম কৰি আহিছে আৰু আমি বিচাৰোঁ যে এনেকুৱা এখন মঞ্চ আমি পাওঁ য'ত আমি আমাৰ কথাখিনি ৰাখিব পাৰোঁ আৰু একেলগে যাতে আমি সকলোৱে ডাঙৰ হ'ব পাৰোঁ গ্ৰ'থ আমি যাতে দেখিবলৈ পাওঁ এই G20ৰ মঞ্চখনৰ সহায়ত আমি ইম্পৰ্টেণ্ট গ্ল'বেল পাৱাৰ্ছ যেনেকৈ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা চাইনা ৰাছিয়া এই সকলো দেশবিলাকৰ লগত আমি একেলগে টেবুলত বহি কিছুমান আলোচনা কৰিব পাৰোঁ লগতে ইণ্ডিয়া সদায় মাত মাতি আহিছে যে আমাৰ যিবিলাক ল' ইনকাম কাণ্ট্ৰিজ আছে সেই ল' ইনকাম কাণ্ট্ৰিজসমূহে যাতে উচিত ভাল হেল্থ কেয়াৰ ফেচিলিটিজ পায় সময়মতে ভেকচিনছ পায় আৰু ফাইনেন্সিঙো পায় তাৰ কাৰণে আমাৰ এই ডাঙৰ ডাঙৰ যিবিলাক গ্ল'বেল প্লেয়াৰ্ছ আছে বা দেশসমূহ আছে তেখেতসকলৰ পৰা আমাক টেকন'লজিৰ ট্ৰান্সফাৰ আমাৰ জৰুৰত হয় দৰকাৰ হয় তেখেতসকলৰ পৰা ফাণ্ড ট্ৰান্সফাৰ আমাৰ দৰকাৰ হয় যাতে আমি এইসমূহ দেশত ইউনিভাৰ্চেল কোৱালিটি আৰু এফৰ্ডেবল হেল্থ ছাৰ্ভিচেছ দিব পাৰোঁ আৰু আমাৰ ভাৰতবৰ্ষ এটা মিছনত আছে যাতে আমি গ্ল'বেলি এটা শ্বেয়াৰ্ড ফিউচাৰ আমি গঢ়ি তোলোঁ আমি এটা ৰুল বেছড অৰ্ডাৰ এখন শান্তিৰ পৃথিৱী এখন গঢ়ি তুলিব পাৰোঁ আমাৰ যিটো অমৃতকালৰ ইনিচিয়েটিভ আছে তাৰ লগত যাতে সন্মিলিত হৈ পেলাই আমি এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিব পাৰোঁ সেইবাবে আমি যোৱা বছৰ ভাৰতৰ সভানেতৃত্ব যিটো দেখিবলৈ পাইছিলোঁ তাত এই যিটো আমাৰ ইনিচিয়েটিভ এই যিটো আমাৰ মিছন যে বাসুদেৱ কুটুম্বকম তাৰমানে এখন আমাৰ পৃথিৱী এটাই আমাৰ পৰিয়াল আৰু এটাই আমাৰ ভৱিষ্যত এই যিটো আমাৰ মিছন হয় এই যিটো থিম হয় সেই তাক আগবঢ়াই পেলাই এখন ধুনীয়া পৃথিৱী গঢ়িবৰ কাৰণে ভাৰতৰ যিটো নেতৃত্ব তাক আগবঢ়াই নিয়াত G20 আমাক এখন ধুনীয়া মঞ্চ দিয়ে আশা কৰোঁ আপোনালোকৰ এই যিটো ছেশ্যন আছিলে এই ছেশ্যনটোৰ দ্বাৰা আপোনালোকে G20 কি হয় G20ত থকা কাণ্ট্ৰিজসমূহ বা দেশসমূহৰ নাম কি হয় কি কাম হাতত লৈছে আৰু ইণ্ডিয়াৰ কাৰণে G20 কিয় ইম্পৰ্টেণ্ট হয় তাৰ বিষয়ে আপোনালোকে গম পালে এই জ্ঞানখিনিৰ জৰিয়তে আপোনালোকে প্ৰিলিমছ আৰু মেইনছ উভয়ৰে প্ৰশ্ন আপোনালোকে ধুনীয়াকৈ সমাধান কৰিব পাৰিব বুলি আশা কৰিলোঁ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জ লৈ আপোনালোকৰ ওচৰত আমি আকৌ আহিম টিল দেন টেক কেয়াৰ ধন্যবাদ